আহি পালোঁ মই বোকাঘাট টাউনৰ পৰা সোমাব লাগে ৰাইট চাইডে নগৰ ৰাইডৰ পৰা আহিলে কাজিৰঙা চাইডৰ পৰা আহিলে বোকাঘাটৰ টাউন পাই ৰাইট চাইডে সোমাব লাগে। সোমাই লৈ জেগাখিনিৰ নাম অলপ দূৰ অহাৰ পিছত ডিফলো পায়। ডিফলোতে ওলমা দলংখন আছে, যি ইংৰাজৰ দিনত তেতিয়া বৰ্তমান ইংৰাজ চৰকাৰ চলি আছিলে অসমত। মানে তেতিয়া ইংৰাজ চৰকাৰ চলি থকা দিনৰ পৰা এখন ওলমা দলং আছিলে। তো তাতে ওলমা দলংখন চাবলৈ আহিলোঁ আৰু ভাবিলোঁ আপোনালোককো দেখাওঁ, যিহেতু অসম ঘূৰিছোঁ, য'তে যি আছে সকলোখিনি চাম। তো আপোনালোকক দেখাম বুলি ভাবিছোঁ। ব'লক বাৰু ওপৰত ওলমা দলংখন দেখাওঁ, যিহেতু বহুত দিনীয়া পুৰণা ওলমা দলং হয়, ইংৰাজৰ দিনৰে হয়। বাৰু বন্ধুসকল, আপোনালোকক দেখাবলৈ গৈছোঁ ৰহস্যময়ী দলং। দলংখনৰ ৰহস্য বহুত আছে। যি ব্ৰিটিছৰ দিনত বনাইছিল দলংখন, যিহেতু ব্ৰিটিছৰ দিনত বনোৱা দলঙৰ মহত্তমা কিমান আছে আপোনালোকে, গোটেই দলংখন ওলমি আছে, তলত কোনো ফুটা নাই। তাৰ ওপৰত মানে ৰছীৰ ওপৰত ওলমি আছে দলংখন, নদীৰ ওপৰত। চাওক, এইখনে হৈছে ওলমা দলংখন, যি ব্ৰিটিছৰ শাসনত বোকাঘাট লগতে ডিফলো ওলমা দলং এক ঐতিহাসিক ঘটনাৰ অংশ। বন্ধুসকল, আচৰিত হৈ যাব শুনিলে আপোনালোকে। যেতিয়া 1947 চনত ভাৰতবৰ্ষ স্বাধীন হৈছে, স্বাধীন হোৱাৰ পাছতো যথেষ্ট সময় ইংৰাজে শাসন কৰিছিল। জানেনে বাৰু বন্ধুসকল, সেইটো সময়ত অসমৰ বিভিন্ন অঞ্চল, বিশেষকৈ ডিফলো আৰু বোকাঘাট সামাজিক আৰু ৰাজনৈতিক পৰিস্থিতিত ক্ৰমে উত্তপ্ত হৈ উঠিছিল। লগতে ওলমা দলং বা ওলামা দলং শব্দটি ব্ৰিটিছৰ শাসনৰ সময়ত বিশেষকৈ অসমীয়া জনজাতিৰ মাজত থকা এক প্ৰতিবাদ আন্দোলন আৰু সংগঠন উল্লেখ কৰিব পাৰে। বন্ধুসকল, এই আন্দোলন বা সংগঠনসমূহৰ প্ৰধানকৈ স্বাধীনতাৰ অভিলাষী আৰু ব্ৰিটিছ শাসনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল। আৰু যিহেতু প্ৰতিবাদ কৰিছে, ব্ৰিটিছে অসমত শাসন কৰিছিলে, তো চবফালে গতি নিয়াই কৰি ৰাখিছিল ব্ৰিটিছে। আৰু লগতে বন্ধুসকল, বোকাঘাট ডিফলো অঞ্চলৰ পৰা বিশেষকৈ ওলমা দলং নামৰ এক সংগঠন অথবা আন্দোলনৰ তথ্য সন্ধান কৰা বনাইছিল নহ'লে ইংৰাজে। বন্ধুসকল চাওক, ইংৰাজৰ দিনতে বনোৱা দলং, যিহেতু এতিয়া বহুদিনীয়া পুৰণা দলং হয়। এই দলঙতে ট্ৰেক্টৰৰ পৰা হৈ লৈ যাব পাৰে। কোনো ক্ষতি নহয়, ডাঙৰ ট্ৰেক্টৰ আজাদি পাৰ হৈ গৈছে, কোনো প্ৰব্লেম হোৱা নাই। দলংখন কিন্তু লৰে অলপমান, বাকী তাৰ বাদে কোনো প্ৰব্লেম নহয়, কাৰণ যিহেতু এয়া ৰছী নিচিগে।